ইফালে দাঙি আন। হয়, এতিয়া মানে আমি ৰাইজ এইটো কাৰণতে ওলাই আহিছোঁ যে আমি ডাম্পাৰ আৰু ট্ৰেক্টৰ চলিব নিদিওঁ। বাকী সৰু গাড়ী আমাৰ যাক, আমি গেটটো বনাওঁতে সৰু গাড়ী যাবৰ কাৰণে দিছোঁ। মানে আমাৰ ৰাস্তাটোৰ সুৰক্ষাৰ কাৰণে। যদি ৰাস্তাটো ভাঙি যায় আমাৰ কি অৱস্থা হ'ব? মাথাউৰিটো নদীৰ গালৰ মাথাউৰি, একদম নদীৰ গালত লাগি থকা মাথাউৰি। মানে আমাৰ এই গাখীৰ খোৱা পাৰ মাথাউৰিটো আমাৰ এইটো 2 মাহ হৈছে ৰাস্তাটো হ'বৰ কাৰণে। আগৰ পৰা মানে ভাটাই চলি ইটা পাৰি একদম বেয়া কৰি দিয়ে ৰাস্তাটো। আমাৰ সৰু গাড়ী নাযায়, মানুহ ইয়াতে গাড়ী ৰখাই পেলাই মানে গাড়ী ফাঁচে, আপোনালোকক দেখাই দিছোঁ। তাৰপিছত কি কৰিছে, ইয়াতে সিপাৰৰ কয়লা বুলি কয় এটা, সি এটা ট্ৰেক্টৰ ডাম্পাৰ ক'ৰবাৰ পৰা কণ্টেক্ট কৰি আনে, কিবা সমলা বুলি ডাম্পাৰ, আমাৰ গাড়ীৰ চব ফটো আছে, সমলা চৌহান বুলি পেলাই সি এটা মাটিবিলাক কণ্টেক্ট কৰি ৰাখি সি দামত বিক্ৰী কৰে মানে। আৰু এবাৰ নদীগড় আপোনালোকক দেখাই দিলোঁ, গোটেই নদীগড়ৰ পৰা মাটিবিলাক সি মানে কণ্টেক্ট কৰে লোকেল মানুহবিলাকৰ পৰা, কৰি পেলাই সি মানে সমলাক বিক্ৰী কৰে। তাৰপিছত সি আমাক যোৱাকালি কৈছে ৰাস্তাটো খুলিলেই, ৰাস্তাটো খোলা বন্ধ কৰা কাৰো পাৰ্মিশ্যন নাই। আজি 2 বছৰ আগত পীযুষ হাজৰিকা ছাৰ নিজে আহি ইয়াতে মাথাউৰি ভাঙাতে সাঁসুঘাটত কৈ গৈছে যে মাথাউৰিত গাড়ী যোৱা বন্ধ, এতিয়া ট্ৰেক্টৰ আৰু এই ডাম্পাৰ যোৱা বন্ধ। যদি এতিয়া এই ৰাস্তাটো যদি ভাঙে এইটো ৰিক্সটো কোনে ল'ব? এতিয়া আমি পীযুষ হাজৰিকা ছাৰে এইটো নিউজ পাব লাগে, কি কয় সেইটো। আৰু সি ইয়াতে পুলিচে বোলে পুলিচ প্ৰশাসন আৰু সি কোৱা কথা OC বুলি কৈছে দেই, যোৱাকালি কৈছে আমাক ইয়াতে আহি কৈছে OC ছাৰে নিজে ইয়াতে আহে আৰু তাৰ গাড়ী বোলে দেখা নোপোৱা ভাও জুৰি যায়, সিয়াক বোলে নিজে কৈছে। সি মোক কৈছে কি OC ছাৰে এতিয়া আহি গৈছে, মোৰ গাড়ী নধৰে নহয়, আমি এইবিলাক চব মেনেজ আছে। আৰু কালি ইয়াতে আহি পেলাই গেটটো ইয়াতে ৰাতি ভাঙি থৈ গৈছে। আৰু আমাক এটা থানা ফোন কৰিছে, আমি তাক মাৰা মানে গেটটো ভাঙিবৰ কাৰণে তাক মাৰা বুলি 3টাৰ ওপৰত আমাৰ কেছ দিছে। এটা গুৱাহাটীত থাকে, তাৰ সিও মাৰা বুলি কেছ দিছে, এতিয়া সি গুৱাহাটীৰ পৰা আহি আছে। আৰু 2জন ল'ৰা, বাবু বুলি এজন আৰু মোৰ নামত কেছ দিছে তাক মাৰা বুলি। এতিয়া এই মানুহখিনিয়ে মাৰা কিবা প্ৰুফ আছে নেকি তাক সোধকচোন। বিভাগত END মানুহ আহি আমি বন্ধ কৰিছোঁ, END মানুহ ফটো আছে আমাৰ, END মানুহ দি ৰাস্তা বন্ধ কৰিছোঁ, আমি নিজে বন্ধ কৰা নাই। আমি ৰাস্তা বন্ধ কৰিছোঁ, আমি নিজে গাঁৱৰ মানুহ লগত ৰাখি END মানুহ মাতি পেলাইহে আমি ৰাস্তাটো বন্ধ কৰিছোঁ। আমি নিজে কোনো ৰাস্তা বন্ধ কৰা নাই, আমাৰ তাত চব ভিডিঅ' আছে, ফুটেজ আছে। তাৰপিছত কালি সি আমাৰ ওপৰত যেতিয়া ৰাস্তা বন্ধ কৰাৰ কাৰণে মাৰা বুলি কেছ দিছে, দিয়াৰ পিছত এজন পুলিচৰ পৰা ফোন মাৰা বুলি কৈছে নাম্বাৰটো, যে ৰাস্তা বন্ধ কৰিছা নেকি সুধিছে বাৰু আমাক। এতিয়া পুলিচ হয় নে কি আমি নাজানো, ফোন কৰিছে যে তোমালোকে মাথাউৰিটো কিয় বন্ধ কৰিছা, কয়লাক কিয় মাটি কাটিব দিয়া নাই, এনেকৈ কিবা কিবি কৈছে। আইজুদ্দিন বোলা লগতো ফোন কৰিছে। আৰু তাৰপিছত ৰাতি সি কৈছে যে মোক পুলিচৰ পৰা মই পাৰ্মিশ্যন লৈ আছোঁ, গেট ভাঙি থৈ গৈছে ৰাতি আহি। আৰু আজি আমি গোটেই গাঁৱৰ মানুহ মাথাউৰিটো সুৰক্ষাৰ কাৰণে, ইয়াতে 20-30খন গাঁও আছে, যদি মাথাউৰিটো ভাঙে আপোনালোকক নিজে ফুটেজ দেখাই দিলোঁ ভাঙিছেনে নাই। বানপানীৰ কাৰণে নদীৰ গড়ত মাটি কাটি আছে আৰু ইয়াৰ মানুহ গোটাই উঠি যাব যদি মাথাউৰিটো ভাঙে। আমি এবাৰ গাঁৱৰ ৰাইজৰ মানুহে এই মাথাউৰিটো বান্ধিছোঁ এই হোৱাৰ আগত। গাখীৰ খোৱা ৰজাহলি এই মথাউৰিটো দি এই ডাম্পাৰ আৰু ট্ৰেক্টৰ যাই পেলাই তাৰমানে গাঁৱৰ মানুহখিনি বানপানীত উঠি ভাঙি গ'লে আমাৰ ৰাতি বহুত অসুবিধা হয়। আমি ৰাতি ৰখি থকা যায় কোনোবা দিনা। আকৌ মানুহক তাৰমানে ক'লেও ট্ৰেক্টৰ নিব হাক দিলেও কথা নুশুনে। আৰু খৰালি দিনত হ'লে আমি ধূলিৰ পৰা গোটাই থাকিবই নোৱাৰোঁ। তাৰমানে হাক দিলি কয় কি পানী মাৰিম ৰ বাইদেউ বুলি কয়, কৈ পেলাই পিছত পানীও নামাৰে। এখন ট্ৰেক্টৰ লৈ আহে, ডাম্পাৰ লৈ আহে। এতিয়া ৰাস্তাটো তাৰমানে এই ডাম্পাৰে আৰু ট্ৰেক্টৰে চলিব নোৱাৰা কাৰণে দিলে হ'ল, আমাৰ সৰু গাড়ী চলি গ'লে হ'ল। বাৰিষা হ'লে আমাৰ চলি পলিয়ে গাড়ী চাড়ী লৈ আহিব নোৱাৰে, আমি আহিব নোৱাৰোঁ, চলি পলি স্কুলত যাব নোৱাৰে। সেনেকুৱা আমাৰ পৰিস্থিতিটো বেয়া হৈ যায়, আমি আহিব নোৱাৰোঁ। এখন এম্বুলেঞ্চ আহি পেলাই ইয়াতে ক'ৰবাত ৰোগী আহিলেও যাব নোৱাৰে। এনেকুৱা বহুত অসুবিধা আহি যায় আমাৰ কাৰণে। আমাক এতিয়া এই ৰাস্তাটোৰ কাৰণে আমাক ক্লিয়াৰ কৰি দিব লাগে, ডাম্পাৰ আৰু ট্ৰেক্টৰ চলাব বাধা কৰিব লাগে। গুৱাহাটীত থাকোঁ, মোৰ নামত এনে মিছা অজুহাতত কেছ এটা দিছে সিহঁতে, কিন্তু ইয়াতে সিহঁতক মাৰা বুলি কৈছে। তাৰপিছত আৰু ৰাস্তা বন্ধ কৰি মই পইচা লোৱা বুলি কৈছে। আমি ৰাইজৰ মানুহে ৰাস্তা বন্ধ কৰিছে, ইয়াতে END মানুহে বন্ধ কৰিছে। আমাক এনে মিছা অজুহাতত এনে ফচাইছে সিহঁতে। এতিয়া ৰাইজৰ মানুহৰ ডিচিশ্যন, ৰাইজে ৰাস্তা খুলিব ৰাখিব কিবা কৰিব। এজন মানুহে আহি কেনে ৰাস্তাৰ যিখন হেঙাৰ আছে সেইখন ভাঙি দিয়ে, সিয়াৰ কিমান পাৱাৰ কেনেকৈ হ'ল, ৰাইজৰ ওপৰত কেনেকৈ হ'ব পাৰে? বাণিজ্যিক বাহন চলা গাড়ী ৰাস্তা নহয়, এইটো END ৰাস্তা, মাথাউৰি হয়। মাথাউৰিটো কাৰো অধিকাৰ নাই ন, ট্ৰেক্টৰ চলা বা ডাম্পাৰ চলা এইবিলাকতো অধিকাৰ নাই। সেইটোৰ কাৰণে আমাৰ ৰাইজে ব্যৱস্থা কৰিছে যে ট্ৰেক্টৰ আৰু ডাম্পাৰ চলিব নালাগে। এতিয়া সিহঁতে কি আৰু ফৰেষ্টক মেনেজ কৰিছে। এতিয়া আমাৰ এই ট্ৰেক্টৰ চলাৰ ফলত 12খন গাঁৱৰ আমাৰ লছ হয়, কাৰণ বাৰিষা যদি ভাঙি যায় 12খন গাঁৱে ইয়াতে ডুবিব লাগিব। সেইটোতো সিহঁতে চিন্তা নকৰে, সিহঁতে খালি নিজৰ মুনাফাটোৱে চিন্তা কৰে। ইয়াতে মাটি কাটে, ইফালে মাটি কাটে, এইবিলাক নদীৰ পাৰত, নদীৰ ছাইডত এইবিলাক বালি মাটিবোৰ। মন্ত্ৰীৰ কথাটো বুঢ়া আঙুলি দেখাইছে, সিহঁতে চবকে চেলেঞ্জ কৰে মানে। এতিয়া মাথাউৰিটো সম্পূৰ্ণমতে বন্ধ হ'ব লাগে। এতিয়া ব্যৱসায় কাৰণে এইটো ৰাস্তা চলাব নোৱাৰে,
ইটা পাৰে ইএনডিয়ে ইটা পাৰাৰ কাৰণে ইএনডিয়ে কাম নকৰে, এইটোৱে কাৰণ। আৰু এতিয়া আমাক ৰাস্তাটো ভাল লাগে, চৰকাৰে বিহিত ব্যৱস্থা লওক, সেইটো কাৰণে আমি অনুৰোধ জনালোঁ। আৰু আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ। হয়, এতিয়া মানে আমি ৰাইজ এইটো কাৰণতে ওলাই আহিছোঁ যে আমি ডাম্পাৰ আৰু ট্ৰেক্টৰ চলিব নিদিওঁ। বাকী সৰু গাড়ী আমাৰ যাক, আমি গেটটো বনাওঁতে সৰু গাড়ী যাবৰ কাৰণে দিছোঁ। মানে আমাৰ ৰাস্তাটোৰ সুৰক্ষাৰ কাৰণে। যদি ৰাস্তাটো ভাঙি যায় আমাৰ কি অৱস্থা হ'ব? মাথাউৰিটো নদীৰ গালৰ মাথাউৰি, একদম নদীৰ গালত লাগি থকা মাথাউৰি। মানে আমাৰ এই গাখীৰ খোৱা পাৰৰ মাথাউৰিটো আমাৰ এইটো 2 মাহ হৈছে ৰাস্তাটো হ'বৰ কাৰণে। আগৰ পৰা মানে ভাটাই চলি ইটা পাৰি একদম বেয়া কৰি দিয়ে ৰাস্তাটো। আমাৰ সৰু গাড়ী নাযায়, মানুহ ইয়াতে গাড়ী ৰখাই পেলাই মানে গাড়ী ফাঁচে, আপোনালোকক দেখাই দিছোঁ। তাৰপিছত কি কৰিছে, ইয়াতে সিপাৰৰ কয়লা বুলি কয় এটা, সি এটা ট্ৰেক্টৰ ডাম্পাৰ ক'ৰবাৰ পৰা কণ্টেক্ট কৰি আনে, কিবা সমলা বুলি ডাম্পাৰ, আমাৰ গাড়ীৰ চব ফটো আছে, সমলা চৌহান বুলি পেলাই সি এটা মাটিবিলাক কণ্টেক্ট কৰি ৰাখি সি দামত বিক্ৰী কৰে মানে। আৰু এবাৰ নদীগড় আপোনালোকক দেখাই দিলোঁ, গোটেই নদীগড়ৰ পৰা মাটিবিলাক সি মানে কণ্টেক্ট কৰে লোকেল মানুহবিলাকৰ পৰা, কৰি পেলাই সি মানে সমলাক বিক্ৰী কৰে। তাৰপিছত সি আমাক যোৱাকালি কৈছে ৰাস্তাটো খুলিলে, ৰাস্তাটো খোলা বন্ধ কৰা কাৰো পাৰ্মিশ্যন নাই। আজি 2 বছৰ আগত পীযুষ হাজৰিকা ছাৰ নিজে আহি ইয়াতে মাথাউৰি ভাঙাতে সাঁসুঘাটত কৈ গৈছে যে মাথাউৰিত গাড়ী যোৱা বন্ধ, এতিয়া ট্ৰেক্টৰ আৰু এই ডাম্পাৰ যোৱা বন্ধ। যদি এতিয়া এই ৰাস্তা এইটো যদি ভাঙে, এইটো ৰিক্সটো কোনে ল'ব? এতিয়া আমি পীযুষ হাজৰিকা ছাৰে ইয়াৰ এইটো নিউজ পাব লাগে, কি কয় সেইটো। আৰু সি ইয়াতে পুলিচে বোলে পুলিচ প্ৰশাসন, আৰু সি কোৱা কথা OC বুলি কৈছে দেই, যোৱাকালি কৈছে আমাক ইয়াতে আহি কৈছে OC ছাৰে নিজে ইয়াতে আহে আৰু তাৰ গাড়ী বোলে দেখা নোপোৱা ভাও জুৰি যায়, সিয়াক বোলে নিজে কৈছে। সি মোক কৈছে কি OC ছাৰে মোৰ এতিয়া আহি গৈছে, মোৰ গাড়ী নধৰে নহয়, আমি এইবিলাক চব মেনেজ আছে। আৰু কালি ইয়াতে আহি পেলাই গেটটো এটা ৰাতি ভাঙি থৈ গৈছে। আৰু আমাক এটা থানা ফোন কৰিছে, আমি তাক মাৰা মানে গেটটো ভাঙোৱাৰ কাৰণে তাক মাৰা বুলি 3টাৰ ওপৰত আমাৰ কেছ দিছে। এটা গুৱাহাটীত থাকে, তাৰ সিও মাৰা বুলি কেছ দিছে, এতিয়া সি গুৱাহাটীৰ পৰা আহি আছে। আৰু 2জন ল'ৰা, বাবু বুলি এজন আৰু মোৰ নামত কেছ দিছে তাক মাৰা বুলি। এতিয়া এই মানুহখিনিয়ে মাৰা কিবা প্ৰুফ আছে নেকি তাক সোধকচোন। বিভাগত END মানুহ আহি আমি বন্ধ কৰিছোঁ, END মানুহ ফটো আছে আমাৰ, END মানুহ দি ৰাস্তা বন্ধ কৰিছোঁ, আমি নিজে বন্ধ কৰা নাই। আমি ৰাস্তা বন্ধ কৰিছোঁ, আমি নিজে গাঁৱৰ মানুহ লগত ৰাখি END মানুহ মাতি পেলাইহে আমি ৰাস্তাটো বন্ধ কৰিছোঁ। আমি নিজে কোনো ৰাস্তা বন্ধ কৰা নাই, আমাৰ তাত চব ভিডিঅ' আছে, ফুটেজ আছে। তাৰপিছত কালি সি আমাৰ ওপৰত যেতিয়া ৰাস্তা বন্ধ কৰাৰ কাৰণে মাৰা বুলি কেছ দিছে, দিয়াৰ পিছত এজন পুলিচৰ পৰা ফোন মাৰা বুলি কৈছে নাম্বাৰটো, যে ৰাস্তা বন্ধ কৰিছা নেকি সুধিছে বাৰু আমাক। এতিয়া পুলিচ হয় নে কি আমি নাজানো, ফোন কৰিছে যে তোমালোকে মাথাউৰিটো কিয় বন্ধ কৰিছা, কয়লাক কিয় মাটি কাটিব দিয়া নাই, এনেকৈ কিবা কিবি কৈছে। আইজুদ্দিন বোলা লগতো ফোন কৰিছে। আৰু তাৰপিছত ৰাতি সি কৈছে যে মোক পুলিচৰ পৰা মই পাৰ্মিশ্যন লৈ আছোঁ, গেট ভাঙি থৈ গৈছে ৰাতি আহি। আৰু আজি আমি গোটেই গাঁৱৰ মানুহ মাথাউৰিটো সুৰক্ষাৰ কাৰণে, ইয়াতে 20-30খন গাঁও আছে, যদি মাথাউৰিটো ভাঙে আপোনালোকক নিজে ফুটেজ দেখাই দিলোঁ ভাঙিছেনে নাই। বানপানীৰ কাৰণে নদীৰ গড়ত মাটি কাটি আছে, আৰু ইয়াৰ মানুহ গোটাই উঠি যাব যদি মাথাউৰিটো ভাঙে। আমি এবাৰ গাঁৱৰ ৰাইজৰ মানুহে এই মাথাউৰিটো বান্ধিছোঁ এই হোৱাৰ আগত। গাখীৰ খোৱা ৰজাহলি এই মথাউৰিটো দি এই ডাম্পাৰ আৰু ট্ৰেক্টৰ যাই পেলাই তাৰমানে গাঁৱৰ মানুহখিনি বানপানীত উঠি ভাঙি যায়। ভাঙি গ'লে আমাৰ ৰাতি বহুত অসুবিধা হয়, আমি ৰাতি ৰখি থকা যায় কোনোবা দিনা। আকৌ মানুহক তাৰমানে ক'লেও ট্ৰেক্টৰ নিব হাক দিলেও কথা নুশুনে। আৰু খৰালিৰ দিনত হ'লে আমি ধূলিৰ পৰা গোটাই থাকিবই নোৱাৰোঁ। তাৰমানে হাক দিলে কয় কি পানী মাৰিম ৰ বাইদেউ, পানী মাৰিম ৰ বাইদেউ বুলি কয়, কৈ পেলাই পিছত পানীও নামাৰে। এখন ট্ৰেক্টৰ লৈ আহে, ডাম্পাৰ লৈ আহে। এতিয়া ৰাস্তাটো তাৰমানে এই ডাম্পাৰে আৰু ট্ৰেক্টৰে চলিব নোৱাৰাৰ কাৰণে দিলেই হ'ল, আমাৰ সৰু গাড়ী চলি গ'লে হ'ল। বাৰিষা হ'লে আমাৰ চলিপলিয়ে গাড়ী চাড়ী লৈ আহিব নোৱাৰে, আমি আহিব নোৱাৰোঁ, চলিপলি স্কুলত যাব নোৱাৰে। সেনেকুৱা আমাৰ পৰিস্থিতিটো বেয়া হৈ যায়, আমি আহিব নোৱাৰোঁ। এখন এম্বুলেঞ্চ আহি পেলাই ইয়াতে ক'ৰবাত ৰোগী আহিলেও যাব নোৱাৰে। এনেকুৱা বহুত অসুবিধা আহি যায় আমাৰ কাৰণে। আমাক এতিয়া এই ৰাস্তাটোৰ কাৰণে আমাক ক্লিয়াৰ কৰি দিব লাগে, ডাম্পাৰ আৰু ট্ৰেক্টৰ চলাব বাধা কৰিব লাগে। গুৱাহাটীত থাকোঁ, মোৰ নামত এনে মিছা অজুহাতত কেছ এটা দিছে সিহঁতে, কিন্তু ইয়াতে সিহঁতক মাৰা বুলি কৈছে। তাৰপিছত আৰু ৰাস্তা বন্ধ কৰি মই পইচা লোৱা বুলি কৈছে। আমি ৰাইজৰ মানুহে ৰাস্তা বন্ধ কৰিছে, ইয়াতে END মানুহে বন্ধ কৰিছে। আমাক এনে মিছা অজুহাতত এনে ফচাইছে সিহঁতে।
এতিয়া ৰাইজৰ মানুহৰ ডিচিশ্যন, ৰাইজে ৰাস্তা খুলিব, ৰাখিব, কিবা কৰিব। এই এজন মানুহে আহি কেনে ৰাস্তাৰ যিখন হেঙাৰ আছে সেইখন ভাঙি দিয়ে, সিয়াৰ কিমান পাৱাৰ কেনেকৈ হ'ল, ৰাইজৰ ওপৰত কেনেকৈ হ'ব পাৰে? বাণিজ্যিক বাহন চলা গাড়ী ৰাস্তা নহয়, এইটো END ৰাস্তা, মাথৰি হয়। মাথৰিটো কাৰো অধিকাৰ নাই ন, ট্ৰেক্টৰ চলা বা ডাম্পাৰ চলা এইবিলাকতো অধিকাৰ নাই। সেইটোৰ কাৰণে আমাৰ ৰাইজে ব্যৱস্থা কৰিছে যে ট্ৰেক্টৰ আৰু ডাম্পাৰ চলিব নালাগে। এতিয়া সিহঁতে কি আৰু ফৰেষ্টক মেনেজ কৰিছে। এতিয়া আমাৰ এই ট্ৰেক্টৰ চলাৰ ফলত 12খন গাঁৱৰ আমাৰ লছ হয়, কাৰণ বাৰিষা যদি ভাঙি যায় 12খন গাঁৱে ইয়াতে ডুবিব লাগিব। সেইটোতো সিহঁতে চিন্তা নকৰে, সিহঁতে খালি নিজৰ মুনাফাটোৱে চিন্তা কৰে। ইয়াতে মাটি কাটে, ইফালে মাটি কাটে, এইবিলাক নদীৰ পাৰত, নদীৰ ছাইডত এইবিলাক বালি মাটিবোৰ। মন্ত্ৰীৰ কথাটো বুঢ়া আঙুলি দেখাইছে, সিহঁতে চবকে চেলেঞ্জ কৰে মানে। এতিয়া মাথৰিটো সম্পূৰ্ণমতে বন্ধ হ'ব লাগে। এতিয়া ব্যৱসায় কাৰণে এইটো ৰাস্তা চলাব নোৱাৰে। ইটা পাৰে, ENDয়ে ইটা পাৰাৰ কাৰণে ENDয়ে কাম নকৰে, এইটোৱে কাৰণ। আৰু এতিয়া আমাক ৰাস্তাটো ভাল লাগে, চৰকাৰে বিহিত ব্যৱস্থা লওক, সেইটো কাৰণে আমি অনুৰোধ জনালোঁ। আৰু আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।